গৰিয়া মৰিয়া দেখি মিয়া এইবিলাক ভাগ হৈ থকা দিন গ'ল কাৰণ একাংশ চকুত আমি অকল মুছলমান একাংশ চকুত আমি অকল বাংলাদেশী হাজুত আপোনালোকে সকলোৱে দেখা পাইছে শুনা পাইছে আমাৰ এগৰাকী খিলঞ্জীয়া মুছলমান তাক টংকে ডেকাৰ নেতৃত্বত কিছু একাংশ কাপুৰুষে তাক আঁঠু কৰাইছে তাক মাৰিছে আজি আমাৰ খিলঞ্জীয়া মুছলমানো এতিয়া মাৰ খাব লগা হৈছে আঁঠু কাঢ়িব লগা হৈছে ৰাজপথত সেইকাৰণে মই প্ৰতিদিনে এটা কথা কৈ থাকো যে আমি একতা হৈ থাকিবলৈ দৰকাৰ আমি গৰিয়া মৰিয়া দেখি মিয়া এইবিলাক ভাগ হৈ থকা দিন গ'ল কাৰণ একাংশ চকুত আমি অকল মুছলমান একাংশ চকুত আমি অকল বাংলাদেশী সেইটো কাৰণে আমি এক মুঠি হৈ থাকিলে আমাক কোনো বগৰাব নোৱাৰে মই সদায় এইষাৰ কথা কওঁ আমি যুদ্ধ কৰিবলৈ কাৰণে একলগ হ'ব নালাগেতো আমি একলগ হৈ থাকে আমাৰ উন্নতিৰ কাৰণে আমি একলগ হৈ থাকিব লাগে আমাৰ মান সন্মানৰ কাৰণে আমি একলগ হৈ থাকিব লাগে আমাৰ সুৰক্ষাৰ কাৰণে আমি একলগ হৈ থাকিব লাগে যদি আমি একলগ হৈ থাকিলে এই টংকে ডেকাৰ নিচিনা আৰু তাৰ নিচিনা কিছু একাংশ কাপুৰুষৰ তাৰ বাপ জনমৰ সাহস নহলে হাত দিবলৈ কাৰণে এতিয়া গৰিয়া মৰিয়া দেখি সংগঠন বিলাক ক'ত যি সংগঠন বিলাকে আমাক গৰিয়া মিয়া কিবা বুলি ভাগ কৰিবলৈ আহে এইকেইটা ক'ত এতিয়া সংগঠন অতিজন গৰিয়া মৰিয়া দেখি জলা যিমান মিয়া যিমান আছো আমি ভাগ হৈ থাকিবলৈ নালাগে আমি এক মুঠি দাহাটো দৰকাৰ কাৰণ আমাক যিহেতু এটা চকুৰে চবে যেতিয়া একাংশই চাইছে মুছলমান বুলি কাৰণ আমাৰ সুৰক্ষাৰ কাৰণে আমি এক মুঠি হৈ থাকিম আমাৰ মান সন্মানৰ কাৰণে আমি এক মুঠি হৈ থাকিম আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি আগত লৈ যাব লাগে পঢ়া শুনা ৰাস্তাৰে আমি একলগ হৈ থাকিম আমাৰ হাতত বন্দুকৰ লাইচেন্স দৰকাৰ নাই আমাৰ ল'ৰা ছোৱালীক আমি পঢ়া শুনাই শিক্ষিত বনাই আমি আমাৰ ভৱিষ্যত আমি আগবঢ়াব লৈ যাব লাগিব